নিউট্ৰিন্স মাল্টি ট্ৰেড লিমিটেড নামৰ কোম্পানীটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে যোৰহাটত ইয়াৰ ব্যৱসায় আৰম্ভ কৰিছে। কোম্পানীটোৱে 87বিধ প্ৰসাধন সামগ্ৰী গ্ৰাহকৰ বাবে বজাৰত দিছে। কোম্পানীটোৱে নিবনুৱা সমস্যা সমাধান কৰাত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। নিউট্ৰিন্স মাল্টি ট্ৰেড লিমিটেড নামৰ কোম্পানীটোৱে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে যোৰহাটত ইয়াৰ ব্যৱসায় আৰম্ভ কৰিছে। যোৱাকালি অনুষ্ঠিত হোৱা এখন সংবাদমেলত কোম্পানীটোৰ কাৰ্যবাহী বিষয়া সঞ্জিত জালানে এই কথা জানিবলৈ দি কয় যে কোম্পানীটোৱে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰী অতি কম মূল্যত যোগান ধৰিব, যাৰ দ্বাৰা গ্ৰাহকসকলে যথেষ্ট উপকৃত হ'ব পাৰিব। কোম্পানীটোৱে প্ৰসাধন সামগ্ৰী 87বিধ উৎপাদন কৰিছে। কোম্পানীটোৱে যোৰহাটত ইয়াৰ উৎপাদিত সামগ্ৰীসমূহৰ এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে বুলি জালানে জানিবলৈ দিছে। কোম্পানীৰ বাণিজ্যিক দিশটোৱে ভালেসংখ্যক নিবনুৱাক কৰ্মসংস্থাপন দিব পাৰিব বুলি আশা কৰা হৈছে। যোৰহাট জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত যোৱাকালি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱসত